মই বনোৱা একেবাৰে সহজ মটৰ পোলাও ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে এনেকৈ এবাৰ ট্ৰাই কৰিবচোন। এইটো বনাবৰ বাবে বহুত বেছি সময়ৰ প্ৰয়োজন নাই, বস্তুৰ প্ৰয়োজন নাই। এতিয়া প্ৰথমতে কেৰাহীটো পাতি দিলোঁ, কেৰাহীত দি দিলোঁ গোটা গৰম মছলা, তাৰপিছত সৰু সৰুকৈ অলপ পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনিও ইয়াতে দি দিলোঁ। বুট মটৰখিনি মই থৈ দিছিলোঁ ভিজাই আৰু অলপ বইল কৰি লৈছিলোঁ, সেইখিনিও ইয়াতে দি ভাজি এটা কেঁচা জলকীয়া অলপ আদা দি অলপ লৰাই আছোঁ আৰু চাউলখিনি লগতে ধুই মই লগতে বনাইছোঁ, এইখিনি ভিজাই ৰখা নাই। এতিয়া চাউলখিনিও দি অলপ টাইম ভাজি আছোঁ। তাৰপিছত দি দিছোঁ ইয়াতে চাহিৰ গৰম মছলা, কেতিয়াবা বিৰিয়ানী মছলা থাকিলে সেইটো দি দিওঁ, তেতিয়া টেষ্টটো বেছি লাগে। এতিয়া মই এইখিনি দি অলপ টাইম লৰাই পানী দি দিলোঁ, পানী দি ইয়াক ঢাকন দিছোঁ সিজিবৰ বাবে অলপ ল' ফ্লেম কৰি। তাৰপিছত ঘৰৰ যিমান কাম আছে গোটেইখিনি কৰি দিলোঁ মানে। আৰু এইডাল মোৰ টকাৰ গছ হৈছে, টকাৰ গছত অলপ পানী দি ডাঙৰ কৰিছোঁ, তেতিয়া আমাৰ এইডাল যিমান ডাঙৰ হ'ব টকা সিমান হ'ব। আৰু চাহ খোৱা মানুহ, ৰাতিপুৱা চাহ নাখালে ভাল নালাগে, সেয়ে অলপ চাহ বনাই লৈছোঁ। ফল মূল অলপো কাটি ল'লোঁ, এতিয়া দস্তৰখানা পাৰি ল'লোঁ খাবৰ বাবে। আৰু এই চাওকচোন মটৰ পোলাওখিনি কিমান ধুনীয়াকৈ হৈ গৈছে, আৰু এটা এটা হৈছে, গোন্ধটো যে ইমানেই ধুনীয়া আহিছে নহয়, মানে গোন্ধটোতে খাম খাম লাগি গৈছে। তাৰপিছত অলপ লাল চাহ খাই ল'লোঁ, এতিয়া লৈছোঁ এইখিনি খাবৰ বাবে। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি একেবাৰে সহজ পদ্ধতিত বনাম বুলি ভাবিছে তেনেহ'লে এনেকৈ এবাৰ ট্ৰাই কৰিব।